অনলাইন ব্লাউজ কাটিঙৰ ক্লাছ 5 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব। 4 এপ্ৰিলত আমি ৰেজিষ্ট্ৰেশ্যন কৰিম। ইতিমধ্যে ভালেখিনি ষ্টুডেণ্ট আমাৰ জইন হৈছে। মই আৰু এবাৰ কৈ দিছোঁ, কাৰণ যিহেতুকে এতিয়াও বহুতে মোক মেছেঞ্জাৰত বা ইনবক্সত সুধি থাকে যে অনলাইন ক্লাছ কেতিয়া কৰিম। গতিকে আকৌ এবাৰ মই কৈছোঁ সেইকাৰণে, আৰু ডিটেইলছটো মই কৈ দিছোঁ। ফিজ 2000, দুমহীয়া কোৰ্চ হয়। এবাৰেই লওঁ, ৰেজিষ্ট্ৰেশ্যনৰ সময়তে লওঁ, আৰু একেবাৰে বেছিকৰ পৰা শিকাওঁ, পেপাৰ কাটিঙৰ পৰা। প্ৰথমতে আমি চিম্পল ব্লাউজটোত বেছি গুৰুত্ব দিওঁ। চিম্পলটো পাৰফেক্ট হোৱাৰ পিছত আমি ডিজাইনখিনি শিকাওঁ, যিখিনি প্ৰয়োজনীয় ডিজাইন আৰু সেইখিনি। আৰু তাৰ উপৰি টাইমিঙৰ কথা যদি কওঁ, ৰাতিপুৱা মই 9 বজাৰ পৰা 11 বজাৰ ভিতৰত ক্লাছটো দিম, প্ৰথম কেইদিন পেপাৰ কাটিঙৰ। তাৰপিছত কাপোৰত কটা চিলোৱাত যিহেতু আমি গেপ দিব লাগিব, প্ৰেক্টিছৰ কাৰণে সময় দিব লাগিব, গতিকে সময় দি দি আমি কৰি যাম। আৰু এটা কথা, যদি সেইখিনি সময়ত আপুনি অনলাইন নাথাকে বা সেইখিনি সময়ত যদি থাকিব নোৱাৰে, পিছত হ'লেও ক্লাছটো ধুনীয়াকৈ কৰিব পাৰিব। আৰু আপোনালোকৰ যদি কিবা সুধিব লগা থাকিলে মোক মেছেজ কৰিব, মই হোৱাটছআপ নাম্বাৰটো দি দিছোঁ, আৰু কল কৰিও সুধিব পাৰিব। কিন্তু এটা কথা, যাতে কোনেও এনে জইন নহয়। এনে জইন হ'লে মোৰ অসুবিধা হৈ যায়, কাৰণ পিছত ৰিমুভ কৰিমেই যিহেতু মই এনে জইন হোৱাখিনি। গতিকে যিসকল শিকাটো ফাইনেল তেওঁলোক জইন হ'ব। আৰু কিবা সুধিব লগা থাকিলে ডিটেইলছটো মোক মেছেজ কৰি বা কল কৰি জানিব পাৰিব। কাৰণ এতিয়া মই কল কৰিলে ৰিচিভ কৰিম, কাৰণ এইকেইদিন ধৰক মই যিহেতু বেলেগ বেলেগ কামতো ব্যস্ত আছিলোঁ, কেতিয়াবা কলটো ৰিচিভ কৰা নহয়। বিশেষকৈ ফাৰ্মাৰ কাৰণে মেছেজ কৰিলে হৈ যায়। মেছেজ কৰিলে ৰিপ্লাইসমূহ লগে লগে দিয়া নগ'লেও মই অকণমান পিছত হ'লেও বা এদিন দুদিন দেৰিকৈ হ'লেও মই দি দিওঁ। কাৰণ এতিয়ালৈ গোটেইখিনি যিহেতু মই অকলে মেনেজ কৰি আছোঁ, আৰু সকলোখিনি বহুত বেছি অৰ্ডাৰ হ'লে অকণমান অসুবিধা হৈ যায়, হ'লে টাইম লয় ন গোটেইখিনি বস্তু দিয়ালে। আৰু ঠিক তেনেকৈ ফাৰ্মাৰ ক্ষেত্ৰতো পাৰ্চেল সকলোৱে পাব, কেতিয়াবা অলপ দেৰি হ'ব পাৰে, কাৰণ যিহেতু পোষ্টেলেৰে পঠাওঁ মই, গতিকে বন্ধ থাকে চৰকাৰী বা তেনেকুৱা, সেইবোৰ ক্ষেত্ৰত বন্ধ হ'লে পাৰ্চেলটো যাওঁতেও অকণমান দেৰি হয়। কিন্তু পোৱাটো সকলোৱে পাব, চিন্তা কোনেও কৰিব নালাগে। সেইটোৱে, আপোনালোকে বহুত বেছি ছাপোৰ্ট কৰিছে, বহুত মৰম দিছে, যাৰ কাৰণে আজি এইখিনি স্থিতি পাইছোঁ। আগলৈও আপোনালোকে নিজৰ ভণ্টি বা বাইদেউ বুলি পেলাই আঙুলিয়াই দিব কিবা ভুল দেখিলে। সদায় মই আপোনালোকৰ কথাখিনি মানি চলিবলৈ চেষ্টা কৰিম বা নিজৰ ভুলখিনি শুধৰাই যাম। এতিয়া বুজি পালে অনলাইন ক্লাছৰ কথাটো। যিসকল শিকাটো ফাইনেল বা শিকাৰ কাৰণে আগ্ৰহী, আপোনালোকে জইন হৈ ল'ব। মই ওপৰত লিংকটো দি দিছোঁ, হোৱাটছআপ গ্ৰুপৰ লিংক হয়। তাত আমি গোটেইখিনি কাটিং ৰিলেটেড কথা আলোচনা কৰিম, আৰু যিমানখিনি পাৰি মই গোটেইখিনি ক'লোঁ। আৰু মেচিনটো লাগিব, মেচিনটো হ'লে ধৰক আপোনালোকে প্ৰেক্টিচ কৰিব লাগিব, যিহেতুকে ব্লাউজৰ কনচেপ্টটো বহুত দীঘলীয়া হয়। তথাপিও মই যাতে নিজৰ ব্লাউজটো আপোনালোকে নিজে চিলাব পাৰে বা দুই এটা অৰ্ডাৰ ল'ব পাৰে, সেইখিনি পৰ্যায়লৈকে মই আগবঢ়াই নিয়াৰ কাৰণে এইখিনি প্ৰয়াস কৰিছোঁ। অনলাইনত হ'লেও এইটো মোৰ 22 নম্বৰ বেটছ হয়। এতিয়ালৈ পজিটিভ ৰিজাল্টেই পাইছোঁ, খুব ধুনীয়াকৈ চিলাই আছে ষ্টুডেণ্টখিনিয়ে, বা অৰ্ডাৰ লৈছে, বা ধৰক নিজৰ ব্লাউজটো নিজে চিলাইছে। ভাল লাগে যেতিয়া গম পাওঁ, বা কোনোবাই বটিক এখন অ'পেন কৰিছে। আচলতে যেতিয়াই যিকোনো এটা কাম আমি কৰিবলৈ যাওঁ, সেয়া ধৰক এখন মেকআপ একাডেমিয়ে হওক, বা এখন টেইলৰিং চেণ্টাৰেই হওক, বা ধৰক আপোনাৰ বটিক এখনেই হওক, যেতিয়া আমি খোলোঁ, তেতিয়া যদি সেই বস্তুটোৰ ওপৰত আমাৰ জ্ঞান থাকে, তেতিয়াহ'লে সেই বস্তুটো আমি চলাই নিবৰ কাৰণে আমাৰ সুবিধা হয়, বা আমি কেতিয়াও ৰৈ যাব লগা নহয়। গতিকে যিমানখিনি পাৰি আমাৰ শিকিব লগা বস্তু থাকে বা নিজৰ সপোন থাকে, সেইখিনি আমি আয়ত্ব কৰি থোৱাটো ভাল জীৱনত। তেতিয়া ভৱিষ্যতলৈ কিছুমান সমস্যাৰ পৰা আমি আঁতৰি থাকিব পাৰিম, বা ধৰক আমাৰ কোনো ধৰণৰ আমি অসুবিধাৰ সন্মুখীন নহওঁ। সেইখিনি মোৰ ব্যক্তিগত কথা। অৱশ্যে প্ৰত্যেকৰে নিজা নিজা মতামত, নিজা নিজা চিন্তাধাৰা। তথাপিও চেষ্টা কৰিছোঁ যাতে সকলোৱে আগুৱাই যাব পাৰে, বা ধৰক কিবা অকণমান হ'লেও কাৰোবাক অৰিহণা যোগাব পাৰোঁ, সেইখিনিয়ে উদ্দেশ্য আছিল। আৰু আপোনালোকৰ ছাপোৰ্ট, আপোনালোকৰ মৰমৰ কাৰণে সেইখিনি মই কৰিব পাৰিছোঁ বুলি মোৰ মনে কৈছে। আৰু যিসকলে অফলাইন ক্লাছ কৰিব বিচাৰে, মোক আপোনালোকে ঘৰতে যোগাযোগ কৰিব পাৰিব। মোৰ ঘৰ যিহেতু হাজো গেৰুৱা জানে, ওচৰ পাজৰৰখিনি, আৰু ফৰ্মাৰ বাবেও যিসকল ওচৰ পাজৰৰ, মই পাৰ্চেল পঠিওৱাতকৈ ঘৰৰ পৰাই আপোনালোকে ল'ব পাৰিব। মাথো যেতিয়া কলটো যদি ৰিচিভ নকৰোঁ, আপোনালোকে মেছেজ এটা কৰি থ'ব। যিটো নাম্বাৰ দিছোঁ এইটো মোৰ হোৱাটছআপ নাম্বাৰেই হয়। মেছেজটো কৰি থ'লে মই ৰিপ্লাই কৰাটো কৰিমেই, বা পিছত হ'লেও কল বেক কৰিম।
তথাপিও কিছু কল ৰিচিভ কৰা যায় যেতিয়া ধৰক মোবাইলটোৰ মই ওচৰত থাকোঁ বা ফ্ৰী থকা হয়, কিন্তু কেতিয়াবা ৰিচিভ কৰা নহয়, সেইটো মই মানি লৈছোঁ। সকলো ভালে থাকিব, সুস্থ থাকিব, হাঁহি থাকিব। পুনৰ নতুন ভিডিঅ' এটিৰে লগ পাম। আৰু যিসকলে অনলাইন ক্লাছ কৰিব বিচাৰে সোনকালে জইন হৈ ল'ব, কাৰণ এটা বেটছত যিহেতু আমি বেছিকৈ ষ্টুডেণ্ট নাৰাখোঁ, গতিকে বহুত বেছি হ'লে আকৌ নেক্সট বেটছলৈ আপোনালোক ৰ'ব লগা হ'ব। গতিকে সোনকালে আপোনালোকে জইন হৈ ল'ব।